ঐতিহাসিক দিন মানে একে দিনতে আমি ছটাকৈ উন্নয়নমূলক কামৰ মানে 5টা কামৰ আধাৰ হিলা আৰু এটা কামৰ মানে শুভ উদ্বোধন কৰিবলৈ সামৰ্থ্য হ'লোঁ। আমাৰ কামকেইটা আছিল এনে ধৰণৰ। প্ৰথম কাম আমি যেটো কৰিলোঁ সেইটো হৈছে চেনিটাৰী ব্লক হৰিশ্বৰ যেটো বানাত মাদ্ৰাছা তাৰ চেনিটাৰী ব্লকৰ কামৰ উদ্বোধন মানে আধাৰ হিলা স্থাপন কৰিলোঁ। তাত 3 লাখ টকা MLLD ফাণ্ডৰ পৰা অনুদান দিয়া হৈছিল। দ্বিতীয় কামটো কৰিলোঁ আমি মানে এটা ওপেন মুকলি মঞ্চ মানে হৰিশ্বৰ যেটো ME মাদ্ৰাছা তাৰে মুকলি মঞ্চৰ আধাৰ হিলা স্থাপন কৰিলোঁ। এইটো 15 ফাইনেন্স কমিশনৰ পৰা আছিলে। তাত মানে 5 লাখ প্ৰায় 6 লাখ টকা মানে মঞ্জুৰি দিয়া হৈছে। তাৰপিছত আমি এটা শুভ উদ্বোধনীৰ কাম কৰিলোঁ। ইতিমধ্যে কামটো সম্পূৰ্ণ হৈছে। এতিয়া ব্যৱহাৰৰ কাৰণে আমি মুকলি কৰি দিলোঁ। সেয়া হৈছে আমাৰ মানে হৰিশ্বৰৰ মডেল অংগনাবাদী কেন্দ্ৰ এটা। এইটো মডেল অংগনাবাদী কেন্দ্ৰবিলাক 25 লাখ টকীয়া খুব আটক ধুনীয়াকৈ বনোৱা হৈছে। আৰু এইখিনিতে মই উল্লেখ কৰিব বিচাৰোঁ যে আৰু 3টা মডেল অংগনাবাদী কেন্দ্ৰ ইতিমধ্যে এই জিপিত 25 লাখকৈ প্ৰতিটো 25 লাখকৈ আৰু 3টা ইতিমধ্যে মঞ্জুৰ কৰা হৈছে। হৰিশ্বৰত এটা হৰিশ্বৰটো হৈ গ'ল, বগলামাৰীত এটা, মূলবাৰীত এটা আৰু আপোনাৰ বৰৈচালাত এটা, এনেকৈ 4টা সৰ্বমুঠ 4টা মডেল অংগনাবাদী কেন্দ্ৰ এই জিপিত হ'বলৈ গৈছে। মানে সৰ্বমুঠ যদি আমি টকাৰ কথা ভাবোঁ 1 কোটি টকা, প্ৰতিটোতে মানে 25 লাখ টকা। তাৰপিছত আমি কৰিলোঁ মূলবাৰী যেটো আমাৰ মাদ্ৰাছা আছে, বহুত পুৰণা মাদ্ৰাছা, কিন্তু তাত আন্তঃগাঁথনিৰ অভাৱ। তাতে আমাৰ চেনিটাৰী ব্লকে নাই। তাতে আমি গৈ পেলাই এটা আধাৰ হিলা স্থাপন কৰিলোঁ চেনিটাৰী ব্লকৰ MLLD ফাণ্ডৰ পৰা 3 লাখ টকা অনুদান দিয়া হৈছিলে। এনেকুৱা দুৰৱস্থা তাতে যে তাতে আমি এই ফাউণ্ডেশ্যন আধাৰ হিলা স্থাপন কৰিবলৈ যাওঁতে দুৰ্গন্ধ থাকিব নোৱাৰা এনেকুৱা পৰ্যায়ত আছে। তো আশা কৰোঁ আমি 2-3 মাহৰ ভিতৰত তাতে আটক ধুনীয়া এটা মানে চেনিটাৰী ব্লক পাবলৈ সামৰ্থ্য হ'ম। তাৰপিছত আমি ভূঞাপাৰা ME স্কুলত এটা মানে মুকলি মঞ্চৰ আধাৰ হিলা স্থাপন কৰিলোঁ। এইটো 5 লাখ টকাৰ মানে মঞ্জুৰ সাপেক্ষে 15 ফাইনেন্সৰ পৰা মানে মঞ্জুৰিটো দিয়া হৈছে। আৰু সদৌ শেষত 6 নম্বৰত আমি কি কৰিলোঁ, এটা কাঠৰ দলং হৰিশ্বৰত আগৰ পৰাই আছিলে, কিন্তু একেবাৰে জৰাজীৰ্ণ অৱস্থাত, গাড়ী ঘোঁৰা নচলে প্ৰায়। আৰু এই কেইদিনমান আগত এটা সৰু ল'ৰাও ইয়াৰ পৰা পৰি গৈছিলে। কিন্তু কথাটো হ'ল কি, মই যোৱা বছৰে এইটো চেংচন কৰাইছোঁ। কাঠৰ দলং চেংচন কৰাৰ ইতিহাস অসমত নাই। কাঠৰ দলং আৰু চেংচন নিদিয়ে, কিন্তু বাৰে বাৰে মানে ঘৰতে যে শিলক হৈ যায়, সেই কথা মানে আদৰ্শ অনুগত কৰি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বাৰে অনুৰোধ কৰাৰ ফলত আমাৰ 2টা কাঠৰ দলং মানে মঞ্জুৰি দিছে। একেলগে এটা পেকেজত, এটা হৰিশ্বৰত, আনটো হৈছে 1 নম্বৰ বাঁশবাৰী যেটো যোৱাকালি মই মানে আধাৰ হিলা স্থাপন কৰোঁ। দুয়োটা মূল্য 1.5 কোটি টকা। তো মোটামুটি 1.5 কোটি টকাৰ মাজত ঠিকাদাৰে যেতিয়া কামটো লাভ কৰিছে, তেওঁলোকে অলপ টেণ্ডাৰ ভেলুটো অলপ মানে কমকৈ পাইছে। মোটামুটি ধৰক আমাৰ দুয়োটা মিলি হেৰি হ'ব 1 কোটি 30 লাখ টকা হ'ব আৰু কি। গতিকে এইটো প্ৰায় সম্পূৰ্ণকৈ নৱনিৰ্মাণে হ'ব ক'বলৈ গ'লে নৱনিৰ্মাণে হ'ব। আৰু ইয়াত এই কামটো কৰাৰ সময়ত বিভাগৰ লগত যাতে স্থানীয় ৰাইজে সহায় সহযোগিতা আগবঢ়ায় আৰু ঠিকাদাৰৰ যাতে কাম কৰাত কোনো বাধা বিঘিনিৰ সৃষ্টি নকৰে, তাৰ বাবে আপোনালোকৰ জৰিয়তে স্থানীয় ৰাইজক মই অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে মই কৈছোঁ যে ইতিমধ্যে এই দলংটো আমাৰ ৱৰ্ল্ড বেংকৰ যি দলং লৈ আছে, মানে পকীকৰণৰ কাৰণে দলং যিবিলাক মানে তালিকাভুক্ত কৰি আছে, তাৰ মাজত মই এই দলংটো ইতিমধ্যে তালিকাত সোমোৱাৰ ব্যৱস্থা কৰিছোঁ। এতিয়া যদি মুখ্যমন্ত্ৰী মহোদয়ৰ অনুমোদন লাভ কৰে, তেতিয়াহ'লে এইটো 2-3 বছৰৰ ভিতৰত পকীকৰণ হৈ যাব, তাৰো ব্যৱস্থা লোৱা হৈছে। তো আজি মোটামুটি এইখিনিয়ে ক'লোঁ, আৰু বেছি দীঘলীয়াকৈ ক'ব বিচৰা নাই। আচলতে স্বাধীনতাৰ 75 বছৰ পাৰ হৈ